কিন্তু মই এক সৈনিক হ'ব নোৱাৰিম। শুনক মুখিয়া, প্ৰজাৰ পৰা সংগ্ৰহতে ধন ৰজাঘৰ প্ৰজাঘৰ সকলোৰে বাবে, দেশ ৰক্ষাৰ বাবে। কিন্তু সেই ধন প্ৰজাক ভোকত ৰাখি নহয়, প্ৰজায়ো সুখত থাকক, দেশো ৰক্ষা হওক আৰু ৰজায়ো ৰাজত্ব কৰক। মই আপোনাক আল্লাৰ বাস্তা দি কৈছোঁ হুজুৰ, এবাৰ মাত্ৰ সেই চিকিৎসকজনক মাতিবলৈ মোক ইজাজত দিয়ক। তেখেত হৈছে শ্ৰীমান ৰাহুল শ্ৰীবৈদ্য।